হৈ গ'ল আপোনাৰ ছাতি আছে ছাতি মেলোৱা তাৰপিছত আৰু এটা কেমেৰা আছে কেমেৰাটো দেখুৱাই দিছোঁ এইবোৰ মানে পিটিকি দিলেতো মানে মেল খাই পাখি অকণ পুৰণা হৈছে তাৰমানে নহ'লে একদম ধুনীয়াকৈ পাখিকেইখন মাৰি থাকে মানে খুব আমি একলগা কৈ যাওঁ ছাৰ আমাৰ ইয়াত প্ৰথমতে একশ্যনত বনাইছিলোঁ একশ্যনতো ধৰক ছাৰ এনেকৈ আপুনি একশ্যন ৰিডিংটো আমি এনেকৈ ধৰণে ৰিডিং লিখিছিলোঁ আৰু এনেকৈ টানি দিলে ওলাই ওলাই গুচি যায় আপোনাৰ ধুনীয়াকৈ এইবাৰ ৱাকিং এনেকৈ একশ্যন ৱৰ্ডৰ আৰু ডেন্সিং এনেকৈ ধৰণে বনাব মানে ওলাই গৈ থাকে আৰু ছবিৰ সৈতে আমি একশ্যন ৱৰ্ডৰ বনাইছিলোঁ ছাৰ তাৰপিছত এইটো আমি মেথছৰ বনাইছিলোঁ মানে যুগৰ ধাৰণা দিবলৈ বিচাৰিছিলোঁ আমাৰ ওচৰত এনেধৰণে ছাত্ৰ ছাত্ৰীক এনেকৈ মাৰ্বলৰ জৰিয়তে আমি যুগৰ ধাৰণা দিবলৈ বিচাৰিছিলোঁ ছাৰ এনেকৈ যদি আপুনি ইয়াত সিহঁতক ভৰাবলৈ দিলোঁ ইয়াত ধৰক ছাত্ৰ ছাত্ৰী তুমি ইয়াৰ লোৱাচোন কেইটা লোৱা ইয়াত 3টা লোৱা এনেকৈ 3টা তেওঁক দিলোঁ তাৰপিছত তেওঁক সেই 3টা ভৰাবলৈ দিলোঁ এনেকৈ ধৰক এনেকৈ 3টা ভৰালে আৰু এজন ছাত্ৰক মাতিলোঁ তেওঁকো ধৰক দিলোঁ তেওঁক দুটা ভৰাবলৈ দিলোঁ এনেকৈ দুটা কেইটা ভৰালোঁ এজনে 3টা এজনে 2টা তাৰপিছত সিহঁতক দাঙিবলৈ দিলোঁ এনেকৈ আমাৰ ABCD পৰা যিহেতু আৰম্ভ হয় ABCD এনেধৰণে দেখাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত ছাৰ এনেকৈ ধৰণে আকৌ এনেকৈ ধৰণে বাকী এলফাবেটছবিলাকো আমি এনেকৈ আপোনাৰ ফুলৰ সহায়ত আমি TLMৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰোঁ ধৰক এতিয়া এইপিনে 52টো আছে এনেকৈ কাৰ্ড আছে আপোনালোকৰ চাওক এনেধৰণৰ কাৰ্ড আছে কাৰ্ডখিনি এনেকৈ আছে ইয়াত এনেকৈ থৈ দিছোঁ আৰু সিহঁতক একক দহক এনেকৈ ধাৰণা দিবৰ কাৰণে ধৰক ইয়াত 2 আছে আমি 2টোৰ লগত এনেকৈ মিলাব পাৰে তাৰপিছত আকৌ ইয়াত 5 আছে যে 5টো এনেকৈ ধৰণে মিলাব পাৰিব কাৰণে সিহঁতক এনেধৰণে দিবলৈ চেষ্টা কৰিছোঁ তেনেধৰণে আৰু কাৰ্ড আছে যেনিবা আপুনি তেনেধৰণে আপোনাৰ বেলেগ এজনক ছাত্ৰক মানি পিনি এনেকৈ ধৰণে আমি স্থানীয় মানৰ এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে বনাইছিলোঁ আৰু 10তকৈ বেছি দেখুওৱা নাই সিহঁতক যিহেতু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু যিহেতু আমাৰতো FLN ছাৰ এইফালে আমি চেপ দিবৰ কাৰণে এনেকুৱা ঘৰ বনাইছিলোঁ ঘৰ বনোৱাৰ কাৰণে চাবৰ কাৰণে আমি এটা ঘড়ী বনাইছিলোঁ এইটো ঘড়ীটো কেনেধৰণে চাব লাগে তেওঁলোকক ধৰক এয়া 9টা কিমান হৈছে 9:30 এডাল ছেকেণ্ডৰ কাটা এডাল ঘণ্টাৰ কাটা এডাল মিনিটৰ কাটা এনেধৰণে দেখাবলৈ চেষ্টা কৰিছিলোঁ ছাৰ আমি সিহঁতক এনেধৰণে ছবি এনে ধৰক এতিয়া আঙুৰ ছবিটো এনেধৰণে তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ এইটো প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এইফালে ধৰক আপেলৰ ছবিটো এনেকৈ ধৰক TLMৰ জৰিয়তে টিচিং লাৰ্ণিং মেটেৰিয়েলছৰ জৰিয়তে চেষ্টা কৰিছিলোঁ ছাৰ আমাৰ আমি ধৰণে এনেকৈ স্কুলত এনেধৰণে আপোনাৰ নাঙল জুঁৱলি এনেকৈ ধৰণে লিখি আমি এনেধৰণে ৰাখিছোঁ তাত যাতে আজি হয়তো আমি জবকা বহুতে চিনি নাপাওঁ কিন্তু জবকাকো আমি তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সেইফালে উখন ডলা চালনী এনেধৰণে চেপা পৰা আদি কৰি সকলো আমি চেষ্টা কৰিছোঁ ছাৰ এইফালে আমাৰ আমি বিভিন্ন শাক পাচলিৰ নাম ধৰক আপুনি অসমীয়াত ৰঙালাও বুলি কয় ইংৰাজীত পামকিন কয় এনেধৰণে হিন্দীত কুদ্দু ফৰ্চি নেপালী ভাষাত আৰু চাৰ্দি ভাষাত টিংলা এনেধৰণে আমি ভাষা অনুযায়ী যে বেলেগ বেলেগ নাম আছে সিহঁতক TLMৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ ছাৰ এইফালে আমি স্বৰবৰ্ণৰ ধাৰণা দিবলৈ বিচাৰিছিলোঁ অ মানে যে অমিতা হয় এনেধৰণে হচৰি মানে ইটা এনেধৰণে আমি বাকীবিলাকো ধৰক মানে এৰাপাত ঐ মানে ঐৰাবত এনেধৰণে আমি TLMৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছিলোঁ ছাৰ এইফালে আমাৰ ব্যঞ্জন বৰ্ণ আছে ঠিক যেনেধৰণে এলফাবেটক দেখাবলৈ চেষ্টা কৰিছিলোঁ ব্যঞ্জন বৰ্ণও আমাৰ এনেধৰণে দেখাবলৈ চেষ্টা কৰিছিলোঁ ক খ গ ঘ এনেকৈ ধৰক আপোনালোকে সিহঁতক মাতি আনি পিনি যদি কওঁ ইয়াৰ ভিতৰত এনেকৈ এই ফুলপাহ তুমি মেলি দিয়াচোন তাৰ ভিতৰত কি ওলাব সংখ্যা জ্ঞান যিটো ধাৰণা হয় একৰ ধাৰণা বা সংখ্যা জ্ঞানৰ ধাৰণা 1 হ'ল এজনী চৰাই 2 হ'ল 2টা ফুল এনেধৰণে আমি সংখ্যা জ্ঞানৰ ধাৰণা দিবলৈ চেষ্টা কৰিছিলোঁ যিটো অসমীয়াত আৰু তেনেধৰণে ইংৰাজীটো এনেধৰণে 1 cat 2 boat এনেধৰণে মানে ধৰক আমি ইংৰাজীটো কাউণ্ট কৰিব বিচাৰিছিলোঁ আৰু সংখ্যাৰ ধাৰণা আৰু এনেধৰণে আৰু এখন চাৰ্ট বনোৱা হৈছে আৰু আমি এইফালে 12ৰ নাম আৰু ঋতুৰ নাম আমি যেনে বৰ্ষা ঋতু 2টা মাহ থাকে জেঠ আহাৰে বৰ্ষা মাহ শাওণ মাঘে ফাগুনে বসন্ত এনেধৰণে আমি দিবলৈ চেষ্টা কৰিছোঁ ঋতুৰ জ্ঞান আৰু 12ৰ ঋতুৰ জ্ঞান আৰু আমাৰ 12 মাহৰ নাম আৰু এইফালে ধৰক কেলেণ্ডাৰ আমি হাতখন ধুওঁতে আমাৰ যিহেতু আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে সেইকাৰণে আমি এনেধৰণে হাত ধোৱা পদ্ধতিটো ছবিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছিলোঁ সন্মানীয় ছাৰ এইখিনি আমাৰ আছিলে ধন্যবাদ এ যে হ'লে এপুল হয় চি ধৰক চি হ'লে কেট হয় তেওঁলোকে নিজে নিজে এটা বাকলি দাঙি চাই গৈ থাকিব তেওঁলোকে যিখিনি শব্দখিনি লিখি গৈ থাকিব
তাৰ ওপৰত মানে প্ৰাধান্য দিয়া হৈছে মানে ধৰি লওক ইয়াতে আমি এটা শব্দ ল'লোঁ আখৰবিলাক আনিব তাৰমানে এটা বৰ্ণ কি বৰ্ণ ম ৰ ম সিহঁতি নিজেই ইহঁতৰ কনষ্ট্ৰাকশ্যনত যি পায় আৰু তেতিয়া ইহঁত মানে লিখিব পাৰিব ম ৰ ম ইয়াত যদি লিখিলে নহয় সিহঁতৰ কাৰণে এইটো আকৰ্ষণীয় হ'ল যিহেতু আমি এইটো মচি দিব পাৰিলোঁ তাৰপিছত কোনোবা বেলেগেও তেনেকৈ কৰিব পাৰিলে সেইটো এটা কৰা হৈছিল লগতে এইটো স্বৰচিহ্নবিহীন শব্দ গঠন কৰা হৈছিলে এই ৰটোৰ জৰিয়তে এইটো কৰত হ'ব খৰম গৰল চৰণ আৰু নৰম আৰু এইটো বক্স মানে আমি ডিচিছ আৰু ডেটিজৰ যিটো ধাৰণা ছাৰ এইজোপা আকৌ ওখ চাপৰৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে এইজোপা সৰু চাপৰ আৰু এজোপা ডাঙৰ আৰু ইয়াৰ লগতে বিপৰীত শব্দ অৰ্থ দি থোৱা আছে পূব হ'লে দুখ হ'ব পূব হ'লে পশ্চিম হ'ব তাৰপিছত ঠিক তেনেকৈ এইফালে অসমীয়াত আৰু এইফালে ইংৰাজীত বুধ হ'লে বেদ হ'ব এনেকৈ ধৰণে এটা পয়ম অফ অপজিটছ বুলি ক্লাছ 3 এটা কবিতা আছে তাৰ লগত সংগতি ৰাখি তাৰপিছত ইংৰাজীত আহিম এটা শব্দ শিকিব শব্দ এটা আখৰ বদলাই দিলে যে বেলেগ এটা শব্দ হৈ যায় বেট কেট এনেকৈ কৰি আমি বহুত লগাব পাৰোঁ বেট আৰু এইটো কৰাৰ পিছত আমি বৰ্ণখিনি আৰু ডাঙৰ বৰ্ণলৈ যাব পাৰোঁ বা ডাঙৰ বৰ্ণলৈ গ'লে মানে আপুনি এটা আখৰ লগাই দিব এইটো আপোনাৰ প্ৰাইচ ইয়াত আহি গ'ল ৰাইচৰ পিছত আইচ তাৰপিছত এইটো তেনেকৈ বিভিন্ন লগাব পাৰিব চেয়াৰটো আপুনি এইটো হেয়াৰ এয়াৰ টোন ওৱান এনেকৈ কৰি ইয়াতে কৰিব পাৰি বৰ্ণ আমি শিকালোঁ তাৰপিছত আমি তেওঁলোকৰ যেতিয়া হৈ যাব আমি পাচলিবোৰৰ নাম ইংলিছত শিকিব পাৰিব সেইটো চাই সিহঁতক অসমীয়াত নামটো আমি ক'বলৈও দিব পাৰোঁ তেনেকৈ নাজানিলে শিকাই দিব পাৰোঁ তেনেকৈ এইটো আচলতে এখন কিতাপ ফাটি গৈছিলে পেলাই দিয়া হৈছিলে ডাষ্টবিনত তাৰপৰা বুটলি আনি কাটি বনোৱা হৈছে এইটো আগৰ সংখ্যা পাছৰ সংখ্যা তেওঁলোকে এনেকৈ ঘূৰাই শিকিব পাৰিব এইটো পেনগ্ৰামৰ পেনগ্ৰামৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনাব পাৰি তেনেকৈ ইয়াৰ কটাৰ কিছুমান অংশ ভৰোৱা আছে এইবোৰ উলিয়াই তেওঁলোকে নিজে বনাই চাব পাৰিব ইয়াত আমাৰ পঞ্চইন্দ্ৰিয়সমূহৰ ছবি লগোৱা হৈছে লগতে সেইসমূহৰ কামসমূহ কি যেনেকৈ চকুৱে চোৱা এইবোৰ সিহঁতি চাই বুলি ক'ব পাৰিব এইখন কেলেণ্ডাৰ আৰু এইটো পেঞ্চিল বক্স হিচাপেও ব্যৱহাৰ কৰিব পাৰি ইয়াত তাৰিখ থাকিব যেনেকৈ ডেট লিখা আছে মান্থ 2 ডিচেম্বৰ চনটো লিখা আছে এইটো ট্ৰেফিক লাইটৰ এইটো মাছৰ বক্সটোৰ পৰা বনোৱা হৈছে তেওঁলোকে ইয়াৰ পৰা ৰং শিকিব পাৰিব আৰু লগতে পথত কেনেকৈ যাব লাগে সেই বিষয়ে শিকাব পৰা যাব কোনটো ৰঙে কি বুজায় লগতে এইখিনি আপোনাৰ যোনখিনি মাছ ধৰা সঁজুলি আৰু খেতি কৰা সঁজুলিখিনি আছে লগতে নামবোৰ লগোৱা আছে যাতে তেওঁলোকে ইয়াৰ পৰা চাই ভাষাটো শিকিব পাৰে চিনাকি হ'ব পাৰে অপজিট ৱৰ্ডছৰ সেইফালে এটা ৱৰ্ড আছে যেনিবা শ্লিপ তাৰ অপজিট ৱৰ্ডছ ৱেক সেইটো আচলতে এটা কবিতা আছে তেওঁলোকৰ ক্লাছ 2টো আছে অপজিট ৱৰ্ডছৰ তেনেকৈ এইটো আপোনাৰ 12 লিটাৰ নাম শিকিব পাৰিব যিহেতু এনেকুৱা অলপ ৰং বিৰং হ'লে তেওঁলোকৰ ৰং বিৰং কৰি ফুলাইটো ইয়াত আপোনাৰ বিভাগকেইটা শিকিব পাৰিব ইংলিছত যেনেকৈ আই হ'লে তাৰ লগত এম হ'ব ইজ হ'ব সেইখিনি যদি আমি উলিয়াই দিওঁ কোনটো কি হ'ব তেওঁলোকে এনেকৈ ভৰাবলৈ দিব পাৰোঁ আৰু ইয়াৰ পৰা তেওঁলোকে ঋতু আৰু অসমীয়া মাহকেইটাৰ নাম শিকিব পাৰিব অসমীয়া 2টা মাহত এটা ঋতু তেনেকৈ পৰে 2টা মাহত কোনটো ঋতু পৰে তেনেকৈ বনোৱা হৈছে তেনেকৈ শিকাব পৰা যাব ইয়াত ৰামধেনুৰ ৰং অসমীয়াটো আৰু ইংলিছতো 2টা ভাষাতে লিখা হৈছে তেওঁলোকে ৰং চাই নামটো পঢ়িব পাৰিব এইটো আচলতে ক্ষেত্ৰ ভ্ৰমণৰ পৰা বনোৱা হৈছিলে তেওঁলোকে মুগা পলু সেইখিনি গোটাই আনি বনাই থোৱা হৈছে তেওঁলোকে চাই তেওঁলোকে শিকিব পাৰিব এইটো মুদ্ৰাৰ পৰিচয় হ'ব মুদ্ৰাৰ লগত পৰিচয় হ'ব মুদ্ৰা কি চিনি পাব ইয়াত আপোনাৰ ইংৰাজী বৰ্ণখিনি আছে তাৰপিছত ওপৰত
ফুল লেটাৰ্ছ তাৰপিছত স্মল লেটাৰ্ছ তেনেকৈ মাছৰ বাকলটো আঁতৰাই তেনেকৈ সেইটো আপোনাৰ নিউমাৰেচি হয় এনেকৈ চাবুকীয়া হৈছে ইয়াত অসমীয়াটো আছে সংখ্যাটো ইংলিছতো আছে তেওঁলোকে এই একটোৰ লগত একটো মিলাই অলপ গছনিকেইটা তেনেকৈ মানে সংখ্যাটো মিলাই তেনেকৈ ধৰক পাৰিব আৰু খেলি ভাল পাব বোলে এক এখন দুইটো দুখন চামুচ তেনেকৈ কৰি ভৰাব পাৰে ইয়াত তেনেকৈ ভুল দিয়া হৈছে নটা ভুল আছে তেনেকৈ 9খন চামুচ তেনেকৈও সংখ্যা শিকাব পৰা যাব মিলিয়ে একক কিবা সংখ্যা তেওঁলোকক বনাবলৈও দিব পৰা যায় এটা 13 সংখ্যাটো বনাব পাৰিব এনেকৈ কৰি তেনেকৈ 13টা সংখ্যাটো বনাব পাৰিব ইয়াৰ দ্বাৰা তেনেকৈ আকৃতিৰ লগত চিনাকি হ'ব যেনেকৈ আয়ত বৰ্গ ত্ৰিভুজ তেওঁলোকৰ যান বাহনৰ কবিতা আচলতে ক্লাছ 2, 3 চবতে আছে তেওঁলোকে ইয়াৰ পৰা চাই যান বাহনৰ নামবোৰ শিকিব পাৰিব দেখি ছবিটোৰ লগতো পৰিচয় ভাষা জ্ঞানটো পাব এইফালে সৌৰজগতৰ আছে আপোনাৰ গ্ৰহকেইটাৰ নাম জানিব পাৰিব কোনটো স্থান ক'ত সেইবোৰ জানিব পাৰিব আপোনাৰ আমি বৰ্ণৰ কাৰণে এটা জাপি বনাইছিলোঁ আকৰ্ষণ কৰিবৰ কাৰণে আৰু সংখ্যাৰ কাৰণে আমি এইটো জাপি কৰিছোঁ দুটা জাপি তাৰপিছতে নেক্সট হ'ল আপোনাৰ আমাৰ এই বস্তুটো এটা আকৰ্ষণ কৰিবৰ কাৰণে আমি ফল মূলবিলাক হেৰি বনাইছিলোঁ কি বস্তু ক'ব নাজানো আৰু বস্তু মেৰিয়াই বনাইছিলোঁ তাৰপৰা আমাৰ আঙুলিৰ চাবেৰে তেওঁলোকক গছজোপাৰ হেৰি দেখুৱাইছিলোঁ তাৰপিছতে বটলৰ ভাপবিলাক দি ধাৰণা 1, 2, 9লৈকে দিয়া আছিলে তাৰপিছত আমাৰ এইখিনি আমি ফুলৰ গছৰ পাতৰ চাবেৰে ৰঙত এনেকৈ দি দি শিকোৱা হৈছে ৰঙৰ ধাৰণাটো এনেকৈ দিয়া আছে তাৰপৰা আমাৰ আকৃতিৰ ধাৰণাটো কাটি পেলাই ল'ব হয় ফল মূলখিনি এইখিনি আছে এইটো অৰিগামৰ নিচিনাকৈ পৰে কাগজ কাটি কাটি টুকুৰালৈকে ল'ব পাৰি খেল ধেমালি তাৰপিছত আমাৰ সাধু কথাবিলাক যে সাধু কথাবিলাক আমি মানে ছবিৰে বুজাই দিয়া আছে লগতে আমি লিখিও দিছোঁ আমি মানে পঢ়ি পেলাই তেওঁলোকক শুনাম তেওঁলোকে পিছত ক'ব পাৰিব ছবি চাইছে তাৰপৰা যিখিনি আহিলে আপোনাৰ সৰু ডাঙৰ দীঘল মানে বৰ খৰখেদাকৈ কৰি দিছোঁ গাড়ী কি কি গাড়ী আছে গাড়ী ডাঙৰ সামাজিক বিকাশৰ কাৰণে কাৰ্যকলাপ আমি শব্দৰ যিটো হেৰি মানে এটা আখৰে থাকিব এইটো এটা আখৰ থাকিলে আমাৰ মানে শব্দ গঠন হ'ব কিন্তু ইয়াত আপোনাৰ স্বৰচিহ্নখিনি নাই মানে আমাৰ যেনেকৈ মানে হেৰিয়ে শংকৰদেৱে কৰতল কমল তল লিখিছিল তেনেকুৱাকৈ ঈগল এনেকৈ পঢ়িবলৈ ক'ব পাৰিম মেজিক টাইপৰ এইটো আপোনাৰ অমিলৰ ধাৰণা মিলা নাই ধৰক অমিলকে আমি থৈছোঁ তেওঁলোকক মানে মিলাই বাছি দিব পাৰিব হয় এইটো এটা নতুন বস্তু আহিছে 10 গ্ৰাম বুলি 10 গ্ৰামটো আপোনাৰ এইটো এটা পাজুল তাৰমানে ছাৰ পাজুলটো এনেকুৱা আমি ইয়াত 7টা মানে কটা থাকিব কাগজ 7টা যেনি চাই 7টা পাব 7টা আখৰ আমি মানে 7টা আমাৰ বৰ্ণ লিখা থাকিব 7টা বৰ্ণ লিখি আমি তেওঁলোকক কাগজখিনি দি দিলোঁ তেওঁলোকে নিজে আঠা লগাব ক'ত লগাব লাগিব আঠা লগালে মানে তেওঁলোকৰ বস্তুটো কি হ'ব আচলতে তেওঁলোকে এটা ভাল বস্তু বনাব এখন নাৱৰ নিচিনা ওলাব এটা ৰূপ এটা ওলাব চাই এইটো চৰাইৰ নিচিনা এইটোক কয় 10 গ্ৰাম বুলি পাজুল এটা নতুনকৈ আহিছে আমাক জাষ্ট এইবাৰ দেখুৱাইছিলে মই বনাই পেলালোঁ আৰু সেয়াই আমাৰ নহয়জনৰ আৰু বহুত থাকি আহিলে মানে আচলতে কি হয় আমাৰ কথা আমি দুটা ব্যৱহাৰ কৰি কিছুমান দিয়া হৈছে ইয়াত বিভিন্ন আকৃতিবোৰ আকৃতি জ্ঞান পাব আগৰ সংখ্যা পাছৰ সংখ্যা এইফালে আগৰ সংখ্যাটো ওলাব এইফালে পাছৰ সংখ্যাটো ওলাব তাৰপৰা এইটো ডিছ ডেটৰ ব্যৱহাৰ যে বল তাৰপৰা ইয়াত ডেট হৈ গ'লে মানে এনেকৈ টানি দিব পৰা যাব আঁতৰলৈ যাবগৈ বা এইটো বিপৰীত শব্দ ইয়াত ভাৱেল আৰু কনচনেণ্টৰ ধাৰণা দিয়া হৈছে ইয়াত কম বেছি শপতকৈ
আখৰ ডাঙৰ ইয়াত 1 2 3 4 ধাৰণা এখনে এটা তাতকৈ বেছি বাঢ়ি গৈছে চৰাই এয়া আছে হাত ধোৱাৰ পদ্ধতি এইটো বনাইছিলোঁ মানে কচেনীৰ কাৰণে আৰু এইটো ধৰি লওক টৰ্চৰ নিচিনা এইফালে আন্ধাৰ হৈ আছে এইফালে টৰ্চটো মাৰি দিলে আখৰবোৰ জিলিকি গ'ল বনাইছিলোঁ তাৰ পৰা এইখন আগৰ সংখ্যা দিয়া আছে পাছৰ সংখ্যা লিখিব লাগে পাছৰ সংখ্যা দিয়া আছে আগৰটো লিখিব মাজৰ সংখ্যা লিখিব সংখ্যা ট্ৰেফিক ইয়াৰ বাৰকেইটাৰ নাম অসমীয়াটো আছে ইংলিছতো আছে তাৰপৰা এইখিনি এইটো মেজিক বক্স এইটো ৰাইমিং শব্দ একে পিছৰ খিনিতে আখৰবিলাক শিকিব বৰ্ণবিলাক